হেল্ল' ভিউৱাৰ্ছ, পোনপ্ৰথমে মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা মই ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিম বুলি ভাবিলোঁ। এটা এডুকেটিভ ভিডিঅ' দিলোঁ আৰু মোৰ এডুকেটিভ ভিডিঅ'বোৰ বহুতে ভাল পাইছে আৰু কৈছে যে এনেকুৱা ভিডিঅ' বেছি আপলোড কৰিব। সেইটো ৰিকুৱেষ্ট ৰাখিয়ে মই ভাবিলোঁ এইটো টপিকৰ ওপৰতো এটা ডিছকাশ্যন কৰোঁ। এইটো এটা খুব ইম্পৰ্টেণ্ট টপিক, ADD আৰু ADHD। এই দুটা ৱৰ্ড হয়তো বহুতে নাজানে এইটো কি হয়, আৰু যোনে জানেতো ভালেই বাৰু, আৰু কিছুমান পেৰেণ্টছে নাজানিব পাৰে। সেইটো কাৰণে মই ভাবিলোঁ এইটো বিষয়ে অলপমান আলোচনা কৰোঁ। মই একো তেনেকুৱা স্পেচিয়েল এডুকেশ্যনৰ ট্ৰেইনিং লোৱা নাই, কিন্তু মই বহুত ছেমিনাৰ এটেণ্ড কৰিছোঁ এনেকুৱা ল'ৰা ছোৱালীবোৰৰ কাৰণে, ADHD বা ADD থকা ল'ৰা ছোৱালীৰ কাৰণে। চাইক'থেৰাপি অলপমান এটেণ্ড কৰিছোঁ, ছিটিংছবোৰ, আৰু তেনেকৈ বিহেভিয়েৰেল থেৰাপি অলপমান শিকিছিলোঁ, অলপমান ছেশ্যন কৰি পেলাই যিখিনি মই ধৰক নলেজ গেডাৰ কৰিছোঁ সেইখিনি মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকৰো কামত আহে। ADDটো ফুল ফৰ্ম হয় এটেনশ্যন ডেফিচিট ডিছঅৰ্ডাৰ, আৰু ADHD হয় এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ। আৰু এই দুটা টাৰ্মছ খুবেই ইম্পৰ্টেণ্ট, আৰু এইখিনি ইয়াৰে লক্ষণবোৰ কেনেকুৱা সেইটোও মই বুজাম। এটেনশ্যন ডেফিচিট ডিছঅৰ্ডাৰটো এইটো এনেকুৱা হয় যে আমি বহি থাকিব পাৰে শিশুটোৱে, কিন্তু এটেনশ্যন দিব নোৱাৰে। আৰু ADHDটো হ'ল এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ। ইয়াতে মানে শিশুটোৱে এটেনশ্যনো দিব নোৱাৰে, আৰু হাইপাৰ এক্টিভ যিহেতু এটা ঠাইত বহি থাকিব নোৱাৰে, সেইটো কাৰণে এটেনশ্যনো দিব নোৱাৰে। ADDত আকৌ বহি থাকিব পাৰে কিন্তু এটেনশ্যন দিব নোৱাৰে। টাৰ্মটো 1980ত টাৰ্মটো গুচাই দিছিলে আৰু অফিচিয়েল নেমটো ADHD কৰি দিলে। এতিয়া তাৰমানে ADD বুলি একো নাই, আৰু ADHDৰে 2000ত তিনিটা ছাবটাইটেল কৰি দিলে, তিনিটা ভাগ কৰি দিলে। তাৰে এটা হ'ল ইনএটেণ্টিভ টাইপ, তাৰমানে ধৰক মনোযোগ দিব নোৱাৰে, বহিব পাৰে কিন্তু মনোযোগ দিব নোৱাৰে। ছেকেণ্ডটো হ'ল হাইপাৰ এক্টিভ টাইপ, বহিব নোৱাৰে আৰু এটেনশ্যনো দিব নোৱাৰে। আৰু থাৰ্ডটো হ'ল কম্বাইন টাইপ, ইহঁতৰ দুটা কোৱালিটিয়ে থাকে, বহিবও নোৱাৰে আৰু এটেনশ্যনো দিব নোৱাৰে। সিহঁতৰ এইবোৰ দুটা চিমটমছে থাকে, আৰু সেইটো হয় কম্বাইন টাইপ। আৰু 2000ত আমি এই তিনিটা ছাবটাইটেল কৰি দিলে চাইক'লজিষ্টে, আৰু প্ৰথমতে কিন্তু ADDটো 1980ৰ পৰা আৰু ADD টাৰ্মটো আঁতৰাই দিলে। ADDটো আনঅফিচিয়েলি ডিছক্ৰাইব এজ ADHD ইনএটেণ্টিভ টাইপ। ADDটোৱে এতিয়া ইনএটেণ্টিভ টাইপটো ADHD ইনএটেণ্টিভ টাইপ কৰি দিলে, আনঅফিচিয়েলি এনেকৈ ডিছক্ৰাইব কৰে ADDটো ADHD ইনএটেণ্টিভ টাইপ। এতিয়া চবতকৈ ইম্পৰ্টেণ্ট হয় চিমটমছবোৰ। কেনেকৈ আমি গম পাম যে আমাৰ শিশুটোৰ ADHD আছে, সেইটো জানিবলৈ আমি চিমটমছবোৰ আমি ভাল কৰি মনোযোগ দি শুনি লওঁ। ফাৰ্ষ্টটো হ'ল কেনট ফ'কাছ অন ক্লাছত মনোযোগ দিব নোৱাৰে। ক্লাছত ধৰক কিবা এটা বুজাই আছে, একেবাৰে মনোযোগ দিব নোৱাৰে। অলপমান দেৰি ধৰক মনোযোগ দিয়ে, কিন্তু ইমানেই বেছি হাইপাৰ এক্টিভ বা এটেনশ্যন স্পেনটো ইমানেই কম যে সিহঁতে ক্লাছত মনোযোগ দিব নোৱাৰে। ছেকেণ্ডটো হ'ল বিং আইচলেটেড মানে অকলে থাকে, ধৰক বেলেগ শিশুৰ লগত, বেলেগ তাৰ লগৰ সমনীয়াৰ লগত মিলিব নোখোজে, অকলে থাকিয়েই বেছি ভাল পায়। নম্বৰ 3টো হ'ল বিং আনএবল টু ষ্টেণ্ড ষ্টিল, তাৰমানে এটা ঠাইত থিয় হৈ থাকিব নোৱাৰে। ভৰিখনে লৰাই থাকিলে বা চকীত বহিছে চকীখনে লৰাই আছে, বা হাতখনেৰে কিবা এটা বস্তু লৈ পেলাই লৰাই আছে, তাৰমানে একদম ষ্টিল হৈ থাকিব নোৱাৰে, একদম থিয় হৈ বা বহি একদম এটা জেগাতে তেনেকৈ থাকিব নোৱাৰে, কিবা এটা মুভমেণ্ট কৰি থাকে তেনেকুৱা। আৰু এইটোতে আকৌ এইটো পৰে এক্সেচিভ ফিজিকেল মুভমেণ্ট। ইয়াতে মানে একদম ফিজিকেল মুভমেণ্ট, আৰু ধৰক হাতখন লৰাই আছে, ভৰিখন লৰাই আছে, বা কিবা এটা কাম কৰি আছে, ৰিপিটেটিভ কৰি আছে, আৰু এই কিবা পেঞ্চিল এডাল লৈ আছে, পেঞ্চিলডাল আকৌ ঘূৰাই আছে, সেনেকুৱা ধৰণৰ মানে ফিজিকেল মুভমেণ্ট। বা ফিজিকেল মুভমেণ্ট মানে ইয়াতে অকল ফিজিকেল মুভমেণ্ট মানে নিজৰ গাৰ মুভমেণ্টৰ কথাও অকল কোৱা নাই চাগে, বস্তু এটা লৈ ঘূৰাই আছে বা কিবা তেনেকুৱা ধৰণৰ। নম্বৰ 5টো হ'ল এক্সেচিভ টকিং। কিছুমান ADHD বাচ্চাই খুব কথা কয়, মানে নন ষ্টপ কথা কয়, আৰু মানে নৰখে আৰু কথা কৈ থাকে। নম্বৰ 6টো হ'ল বিং আনএবল টু ৱেইট ফৰ দিয়াৰ টাৰ্ণ, তাৰমানে সিহঁতে নিজৰ টাৰ্ণ, ধৰক কিবা টিচাৰে কুৱেশ্যন এটা সুধি আছে, চব এটা এটা কৰি সিহঁতে কিন্তু নিজৰ চান্সলৈ ৰখাই নাই, তাৰমানে আগতে সিহঁতে আনচাৰ দিব, মানে ধৈৰ্যখিনি নাই আৰু, বুজি পাইছেনে? কিবা এটা ধৰক কৰি আছে, এতিয়া ৰোল নম্বৰ 1 ক'ব, 2 ক'ব, 3, তাৰ ধৰক ৰোল নম্বৰ 5, কিন্তু সি 5লৈ ৰখিব পৰা নাই, সি আগতেই তাৰ আনচাৰটো ক'ব খুজি আছে, মানে তেনেকুৱা ধৰণৰ বুজাইছে এইটো। আৰু নম্বৰ 7ত পৰে এক্টিং উইদাউট থিংকিং মানে কিবা এটা কৰি দিলে, কিন্তু সি তাৰ একশ্যনটো কি হ'ব, সি যে কিবা এটা কৰিলে তাৰ কাৰণে তাৰ কি হ'ব পাৰে সেইটো সি নাভাবে, মানে শিশুটোৱে নাভাবে। এক্টিং উইদাউট থিংকিং, ধৰক ৰাস্তাটো ক্ৰছ কৰি দিলে পটককৈ, কিন্তু এখন যে গাড়ী আহিছে
বা গাড়ী এখন আহিব পাৰে সেইফালে চোৱাই নাই তাৰমানে পটককৈ ৰাস্তাটো ক্ৰছ কৰি দিলে বা কিবা এটা বস্তু দলিয়াই দিলে আৰু নাভাবিলে যে ইয়াতে দলিয়ালে এই গ্লাছখন আছে ইয়াতে মিৰৰ এখন আছে এই আইনাখন ভাঙি যাব পাৰে সেইটোত মানে ভাবাই নাই পটককৈ কৰি দিলে কামটো মানে যিটো ভাবিলে সেইটো কৰিয়ে দিলে উইদাউট থিংকিং নাভাবা কৰি নাম্বাৰ 8 হ'ল ইণ্টাৰাপ্টিং কনভাৰচেশ্যন ধৰক আপুনি আৰু মই কথা পাতি আছোঁ সিহঁতে তাৰ মাজে মাজে মানে ইণ্টাৰাপ্ট কৰিছে মানে তাৰ মাজে মাজে কথা কৈছে শুনাৰ ধৈৰ্য নাই তাৰমানে মাজে মাজে কৈ আছে ধৰ টিচাৰে এজনী কিবা বুজাই আছে কিন্তু শিশুতে ৰখিব পৰা নাই সি মাজে মাজে মানে কৈ আছে যে এনেকুৱা মানে ৰখিব সময় নাই আৰু কনভাৰচেশ্যনটোত বা শিশুটোৰ মাক দেউতাকে কথা পাতি আছে তাৰ মাজতে সি মানে সোমাই আছে কথা পাতি আছে ইণ্টাৰাপ্ট কৰি আছে আৰু নাম্বাৰ 9টো ইম্পৰ্টেণ্ট হয় এংগাৰ বহুত খং থাকে সিহঁতৰ কিছুমানৰ নাথাকে বহুত ধৰণৰ বেলেগ ধৰণৰ চিমটম থাকে ADHDৰ মানে এটা ডাঙৰ টপিক এইটো মই এদিনত বা বহুত দিন লাগিব মোক বুজাওঁতে কিন্তু মই অলপমান থুলমূল কৰি বুজাই দিওঁ যাতে পেৰেণ্টছবোৰো অলপমান কনচাৰ্ণ হওক বা অলপমান এৱেৰনেছটো থাকক বা অলপমান সজাগতাৰ কাৰণে যাতে পেৰেণ্টছবোৰে গম পায় যে এনেকুৱা ধৰণৰ প্ৰব্লেম আছে নেকি মোৰ শিশুটোৰ আৰু এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ আজিকালি হৈয়ে থাকে তেনেকুৱা থাকে ইমান চিন্তা কৰিব লগাও একো নাই নাম্বাৰ 9টো হ'ল এংগাৰ বৰ্ডম এনজাইটি অৰ মুড ছুইং এংগাৰটো বুজি পালে বহুত খং উঠিব পাৰে পটককৈ কাবাক মাৰি দিলে উইদাউট থিংকিং এবাউট দ্য কনচিকুৱেঞ্চেছ নাভাবা কৰি কি হ'ব পাৰে মই যে বাচ্চাটোক মাৰি দিলোঁ বা মোৰ লগৰটোক মাৰি দিলোঁ খংটো খুব বেছি কেতিয়াবা ধৰক বস্তু দলিয়াই দিলে খঙত বা কিবা এটা বস্তু মোবাইলটো লৈ আছে খঙতে মোবাইলটো দলিয়াই দিলে এনেকুৱা ধৰণৰ বা বৰ্ডম খুব মানে ব'ৰ লাগিছে এনেকুৱা ধৰণৰ মানে কি কৰোঁ কি নকৰোঁ কাগজখিনিয়ে ফালি আছে এনেকুৱা এনজাইটি খুব মানে ভয়ে থকাটো এটা মানে খুব মানে টেনশ্যনত এনজাইটি হৈ আছে সেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু মুড ছুইং পটককৈ ফুৰ্তি লাগি আছে পটককৈ আকৌ খং উঠি গ'ল পটককৈ হাঁহি দিলে পটককৈ কান্দি দিলে তেনেকুৱা ধৰক ছুইং কৰি থাকে মুড ছুইং মানে বেলেগ মুড হৈ থাকে একেলগে আৰু ফৰগেটফুলনেছ মানে পাহৰি যায় সিহঁতে পাহৰাৰ এটা চিমটম এটা হয় ADHD সিহঁতে কথাবোৰ বহুত পাহৰি যায় আৰু সিহঁতে অৰ্গেনাইজ কৰিও ৰাখিব নোৱাৰে বস্তুবোৰ ধৰক পেঞ্চিল বক্সটো ধুনীয়া কৰি এফালৰ পৰা সমান কৰি ৰখাৰ সিহঁতৰ এইখিনি ধৈৰ্যই নাই বা কিতাপখিনি একদম চিজিল কৰি ৰখাও সিহঁতৰ ধৈৰ্য নাই মানে আৰু ধৰক কিবা এটা খেলি আছে এই খেলাটো ধৰক অলপমান মানে মেণ্টেল প্ৰেছাৰ এটা পৰিছে সিহঁতৰ সেইখিনি ধৈৰ্য নাই আৰু ইমান দেৰি খেলি থাকিব এটা গেমকে সিহঁতে সেইবোৰ মানে ইমান ধৈৰ্য নাথাকে আৰু অৰ্গেনাইজ কৰি থ'ব সিমান নাজানে বা সিহঁতৰ ধৈৰ্যটো খুব কম থাকে মানে এইটোৱে ক'ব খুজিছোঁ যে সিহঁতৰ ধৈৰ্য মানে হেৰিটো বহুত কম আৰু ধৈৰ্যটো নাই ধৰক যোনবোৰ কামত সময় লাগে বা মেণ্টেল প্ৰেছাৰ হয় সেইবোৰ কামত সিহঁতে অলপমান বেয়া পায় তাৰমানে কৰিব নোখোজে যিহেতু সিহঁতৰ এইটো প্ৰব্লেমে এটা ডিছঅৰ্ডাৰে হয় সিহঁতৰ গাতো দুখ নাই সিহঁতে সেইটো নোৱাৰেই তাৰমানে আৰু কেইটামান কমন চিমটম আছে ডিপ্ৰেশ্যন সিহঁতৰ মনটো বেয়া হৈ থাকিব পাৰে যিহেতু যে তেনেকুৱা হয় যে মোৰ লগৰবোৰে চবেই পাৰিলে এইটো কাম কৰিব বা এইটো কৰিব কিন্তু মই নোৱাৰিলোঁ সেইটো কাৰণে সিহঁতৰ ডিপ্ৰেশ্যনো হয় আৰু লাৰ্ণিং ডিছেবিলিটিও এটা পৰে লাৰ্ণিং ডিছেবিলিটি মানে শ্ল' লাৰ্ণিং ডিছেবিলিটিটো আকৌ বহুত ধৰণৰ ভাগ থাকে ডিছলেক্সিয়া থাকে শ্ল' লাৰ্ণাৰ থাকে লাৰ্ণিং ডিছেবিলিটিও বেলেগ ধৰণৰ পাৰ্ট আছে সেইবোৰ বাৰু মই কেতিয়াবা বুজাম এতিয়া সিহঁতে এই যে কৰিব নোৱাৰে সেইটো কাৰণে সিহঁতৰ লাৰ্ণিং ধৈৰ্যটো যিহেতু নাই বা বহি থাকিব নোৱাৰে সিহঁতৰ আল্টিমেটলি লাৰ্ণিং ডিছেবিলিটিটো আহিয়ে যায় কিন্তু এনেকুৱা নহয় যে চব ADHD বাচ্চাৰে লাৰ্ণিং ডিছেবিলিটি থাকে কিন্তু প্ৰায়ভাগৰে লাৰ্ণিং ডিছেবিলিটিটো আহি যায় আমি কাৰণ কেইটাৰ ফালে যাওঁ কিহৰ কাৰণে হ'ব পাৰে হেৰিডিটি হ'ব পাৰে হেৰিডিটি মানে ধৰক যদি দেউতাক মাক তেনেকুৱা হয় বা হেৰিডিটি তেনেকুৱা একদম ৰেষ্টলেছ হৈ থাকে মানে ধৈৰ্য নাই ফোনটো কৰিলেও পটককৈ কথাখিনি শেষ নহওঁতে কাটি দিয়ে তেনেকুৱা থাকে ন কিছুমান বা টিভিটো চালে অলপমান বহে বা বেলেগ কিবা বহুত ডাঙৰ মানুহৰো এডাল্টৰো ADHD প্ৰব্লেম থাকে আৰু সিহঁতৰ দেউতাক মাকৰ যদি থাকে তেতিয়া শিশুলৈ এইটো আহিব পাৰে এইটো জেনেটিকো হ'ব পাৰে এতিয়ালৈ তাৰমানে আচল কাৰণটো এতিয়াও মানে মেডিকেল চায়েন্সে ওলাব পৰা নাই কিহৰ কাৰণে এই ADHDটো হয় আৰু যিহেতু কাৰণটো ওলাব পৰা নাই ইয়াৰে একদম পুৰা প্ৰপাৰ কিয়ৰটো তেনেকৈ নাই সেকেন্ডটো হ'ল নিউৰোবায়োলজিকেল ডিছঅৰ্ডাৰ তাৰমানে এইটো নিউৰলজিকেল ডিছঅৰ্ডাৰ এটা তাৰমানে ব্ৰেইনটোৱে তেনেকৈ ফাংচন নকৰে সেইটো কাৰণে যেনেকৈ কৰিব লাগে সেইখিনি ব্ৰেইনটোৱে ফাংচন নকৰে সেইটো কাৰণে এই ডিছঅৰ্ডাৰটো আহি যায় এনভাইৰমেণ্টেল ইনফ্লুৱেঞ্চেছ এনভাইৰমেণ্টেল মানে ধৰক মাকজনীয়ে বা তেনেকৈ যদি স্মক কৰিছিল বা কিবা যদি এডিকশ্যন আছে বা এনভাইৰমেণ্টেল আজিকালি ধৰক এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ খুবেই বেছি হৈছে শিশুৰ মাজত কিয় হৈছে কাৰণ কি পলিউশ্যন
পলিউশ্যনো বাঢ়িছে পলিউশ্যন বাঢ়িছে ইফালে খোৱা বস্তুবোৰো আজিকালি ভেজাল আগৰ নিচিনা যোনটো পিয়ৰ আমি খাব পাইছিলোঁ এতিয়া নাপাওঁ এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰৰ কাৰণেও এইটো ADHD প্ৰব্লেমটো আহিছে এতিয়া বহুত শিশুৰে এইবোৰ চিম্পটম থাকিব পাৰে কিন্তু এনেকুৱা নহয় যে কিন্তু এইটো ADHD টো মানে বয়সৰ লগত কমি আহে তাৰমানে যেতিয়া ধৰক অলপমান 2 to 6 ইয়াৰ্ছলৈ অলপমান সব ল'ৰা ছোৱালী হাইপাৰ এক্টিভ থাকে কিন্তু যদি এক্সেছিভ হয় ধৰক তেতিয়া আৰু এইটো ADHD ত পৰি যায় এতিয়া ডাক্তৰ এজনে হে ভাল কৰি ধৰিব পাৰিব বা পেৰেণ্টছে ভাল কৰি ধৰিব পাৰিব শিশুটোৱে কিমান দেৰি বহিব পাৰে এটা জায়গাত বা কিমান ধুনীয়া কৰি সেই কামবোৰ কৰিব পাৰিছে যদি একেবাৰে বহিব নোৱাৰে আৰু হেতু ধৰক এক্সটেন্ড কৰিছে 6 মাহ মানলৈ তেতিয়া মই ভাবো যে মেডিকেল হেল্প লাগিব তেতিয়া আমি শিশু ডাক্তৰ বা তেনেকে সাইকোলজিষ্টৰ লগত আমি কনসাল্ট কৰিব লাগিব যদি এটো ৰিপিটেড হৈ আছে তাৰ মানে 6 মাহ 7 মাহ মান আমি চালো যে হি বহিবই পৰা নাই বা ক্লাছৰ টিচাৰ খুব ধুনীয়া কৰি জানিব ক্লাছত হি কেনেকুৱা এটেনশন দিয়ে নে নাই বা ক্লাছত বহে নে নাই হেতু খুব ইম্পৰ্টেন্ট টিচাৰে জানিব আৰু ঘৰত থকা মাকজনী সবতকে এটো ভাল কৰি ধুনীয়া কৰি ডায়াগনোসিস কৰিব পাৰিব আৰু হেতু হিচাপে হেতু সবতকে ধুনীয়া কৰি সেই কথাখিনি কাৰ লগত শেয়াৰ কৰিব আপোনালোকে সাইকোলজিষ্টৰ লগত আমি যেতিয়া এনেকুৱা ধৰণৰ সিম্পটমবোৰ বহুত দিনলৈ দেখো তেতিয়া আমি ধৰি ল'ব লাগিব যে ADHD প্ৰব্লেম হ'ব পাৰে আৰু হেতু এনেকুৱা নহয় যে ADHD প্ৰব্লেম হলে যে একোৱে নোৱাৰিব তেনেকুৱা নহয় একো ভয় খাব লগাও একো নহয় কাৰণ কি সব বস্তুৰে এটা ট্ৰিটমেন্ট থাকে কিন্তু সাইকোলজিষ্টৰ ওচৰত যোৱাটো বহুতে ভাবে একদম লাজৰ কথা বা তেনেকুৱা কিন্তু বাহিৰা কান্ট্ৰিজবোৰত যেতিয়া মনটো বেয়া লাগে তেতিয়াও বহুতে সাইকোলজিষ্টৰ লগত কথা পাতে যে আজি মনটো বেয়া লাগিছে কিয় বেয়া লাগিছে এনেকুৱা ধৰণৰ হেল্পবোৰ বিচাৰে কিন্তু আমাৰ ইণ্ডিয়াত এনেকুৱা ধৰণৰ মানুহৰ এটা মেন্টালিটি যে সাইকোলজিষ্টৰ ওচৰত গৈছে মানে আৰু এটো লাজৰ কথা বা কিবা বেলেগ বুলি ভাবিছে নেকি মই আজি সাইকোলজিষ্টৰ লগত কথা পাতিছো কিন্তু আমি যিকোনো প্ৰব্লেমে আমি সাইকোলজিষ্টৰ লগত কাউন্সেলিং কৰিব পাৰো হেল্পটো আমাক প্ৰিন্সিপাল বা আমাৰ ঘৰৰ মাকজনীৰ পৰা আমি যেতিয়া গম পালো যে শিশুতে বহুত দিন ধৰি এনেকেই কৰি আছে একো কাম এটা মন দি কৰিব নোৱাৰে অনবৰত ঘুৰি থাকে বহিব নোৱাৰে তেতিয়া আমি ধৰিব লাগিব যে তাৰ অলপমান হলো কিবা এটা প্ৰব্লেম আছে বা ADHD প্ৰব্লেম হ'ব পাৰে আৰু যদি স্পিচৰো দিলে হয় তেতিয়াও কিন্তু এটা ADHD ৰো হয় কিছুমান ল'ৰা-ছোৱালী কথা কওঁতে বহুত দেৰি হয় আজিকালি বহুত ধৰণৰ প্ৰব্লেমছবোৰ যিমানে ধৰক মডাৰ্নাইজেশ্যন হৈছে হিমানে মানে এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ বাঢ়ি গৈছে হেতু কাৰণে আমি ফাৰ্স্ট হেল্পটো আমি সাইকোলজিষ্টৰ ল'ব লাগিব আৰু সাইকোলজিষ্টে যেতিয়া এইবোৰ কাউন্সেলিং কৰিব যেতিয়া আপোনালোকক খুধিব যে কিমান দিনৰ পৰা এনেকুৱা হৈ আছে তেতিয়া তেওঁ এইবোৰ ডায়াগনোসিস কৰি পেলে গম পাব যে ADHD বা ADD আছে কিন্তু আৰু হেতু যে হ'ব হেনুকাও নহয় যে এইকেটা কাৰণ থাকিলে যে হ'ব কিছুমানে লাহে লাহে ইমপ্ৰুভ হৈ যায় আৰু ভাল হৈ যায় আৰু ইয়াৰ কাৰণে বিহেভিয়াৰেল থেৰাপি দিব পাৰে বিহেভিয়াৰ থেৰাপি কাৰণ কি ADHD বেছিভাগ বাচ্চাৰে বহুত হিয়তে ৰেষ্টলেছ হৈ থাকে পটককে খং উঠে পটককে বস্তু ভাঙে পটককে কাবাক মাৰি দিয়ে তেনেকুৱা হয় হেতু কাৰণে বিহেভিয়াৰেল থেৰাপিটো খুবই ইম্পৰ্টেন্ট তাৰ পিছত মই এটা ভিডিঅত মই কৈছিলো কেনেকে এটেনশন বঢ়াব পাৰি কিছুমান মই টেকনিক্স দিছিলো কিছুমান টিপস ধৰক সেইখিনি হেতু ভিডিঅ চালে আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ টিপসবোৰ এপ্লাই কৰিব পাৰি এনেকুৱা ল'ৰা-ছোৱালীৰ কাৰণে যিকোনো ল'ৰা-ছোৱালীৰ কাৰণে বা এনেকুৱা হাইপাৰ এক্টিভ ল'ৰা-ছোৱালীৰ কাৰণে হেতু কাৰণে ফাৰ্স্টটো মই ভাবো সাইকোলজিষ্টক কনসাল্ট কৰা তাৰ পিছত সেকেন্ডটোত আহিব আমি বিহেভিয়াৰেল থেৰাপি দিব লাগিব হেতু আমাক সাইকোলজিষ্টে আমাক ক'ব যে আমি কি ষ্টেপ ল'ব লাগে এনে মই জানা বিহেভিয়াৰেল থেৰাপি দিব পাৰে আৰু নহলে এনেকুৱা টেকনিক্স বা এডুকেশ্যনৰ থ্ৰু দি কিছুমান টিচাৰ বা স্পেশাল এডুকেটৰে আপোনালোকক শিকাই দিব যে কেনেকে এইটো প্ৰব্লেমৰ পৰা ওলাব পাৰি কিন্তু একদম এক্সাক্ট কিউৰটো এতিয়ালৈ মই জানাত এতিয়ালৈ আহা নাই কিন্তু এইটো বয়সৰ লগত লাহে লাহে স্থিৰতাটো আহি যায় মনোযোগটো আহি যায় হেতু কাৰণে আমি ধৈৰ্য ৰাখিব লাগিব আৰু সকলো যাতে ভালে থাকক তাকে কামনা কৰিলো আৰু এটা কথা মই ভাবো যে শিশুক কেতিয়াও নো ওয়াৰ্ডটো ইউজ কৰিব নালাগে এটা মানে নেগেটিভ ওয়াৰ্ড ধৰক এইটো নকৰিবা এইটো নুচুবা এই নো ওয়াৰ্ডটো হেতক মানে আৰু বেছি হেৰি কৰে যেতিয়া এটা জেড টাইপ হৈ যায় মোক কৰিব হাক দিছে মই আৰু কৰিম মোক এইটো সুব হাক দিছে মই আৰু চুম নো নকয় আমি এনেকে ক'ব পাৰো যে তুমি যে এইটো কৰিছা বাবা মই বেয়া পাইছো I am not happy since you are doing this এনেকুৱা ধৰণৰ কিছুমান কথা ক'লে হিয়তক এইবোৰ মৰেলি হিয়তক বহুত সাপোৰ্ট দিয়ে তুমি এনেকে কৰিছা মই বেয়া পাইছো কিন্তু তেতিয়া হিয়তে ভাবে যে মায়ে বেয়া পাইছে হিয়তৰ মনত এটা তেনেকুৱা এটা ইমোশন সুমাই যায় কিছুমান তেনেকুৱা ধৰণৰ কথা আছে মই ভাবো আৰু আশা কৰো মোৰ ভিডিঅটো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পাইছে কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅৰ কাৰণে আৰু মই ৰেচিপি ভিডিঅ দিও আৰু লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ